কান্দুলিমাৰী চিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এই 4জন ছাত্ৰীয়ে এই ঘৰুৱাভাৱে আমাৰ প্ৰয়োজনীয় ডিষ্টিল ৱাটাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ এটা আৰ্হি বনাইছে। এয়া এটা কুকাৰৰ ভিতৰত পানী আছে, কুকাৰৰ যিটো নব আছে সেই নবটোত এনেকুৱা এটা পাইপ ফিটিং কৰি দিছে। পাইপ ফিটিঙৰ জৰিয়তে এই জলীয় বাষ্প এই পাইপৰ মাজেৰে গৈ ইয়াত বৰফ বা অতিমাত্ৰা ঠাণ্ডা পানী ৰখা আছে, তাৰ মাজেৰে এই পাইপটো অকাই পকাই ৰখা হৈছে। সেই তাৰ পৰা যিটো জলীয় বাষ্প আহে এই পাইপেৰে ঠাণ্ডা পানীৰ স্পৰ্শত অহাৰ লগে লগে ই ঘনীভৱন হৈ যায়, লগে লগে পানীত পৰিণত হয় আৰু সেই পানীটো এটা পিয়ৰ ডিষ্টিল ৱাটাৰ জলীয় ভাৱৰ পৰা পানীত পৰিণত হৈছে আৰু তাৰ পৰা ঠাণ্ডা হৈ এই পাত্ৰত জমা হৈছে। এইটো একেবাৰে পিয়ৰ ডিষ্টিল ৱাটাৰ। আপোনালোকে ঘৰুৱা কামত বেটাৰীত অনায়াসে এনেকুৱা পানী ব্যৱহাৰ কৰিব পাৰিব। এয়া আমাৰ কান্দুলিমাৰী চিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4জনীয়া ছাত্ৰীয়ে ঘৰুৱাভাৱে আমাৰ প্ৰয়োজনীয় ডিষ্টিল ৱাটাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ এটা আৰ্হি প্ৰস্তুত কৰিছে। ইয়াত এটা কুকাৰ ব্যৱহাৰ কৰিছে। এই কুকাৰৰ ভিতৰত আছে পানী আৰু এয়া কুকাৰৰ যিটো নব আছে তাত এটা পাইপ লগাই দিয়া হৈছে। এই পাইপটোৰ মাজেৰে জলীয় বাষ্প যেতিয়া ইয়াত ৰখা অতিমাত্ৰা ঠাণ্ডা পানী বা বৰফৰ পানীৰ মাজেৰে যাব, এই জলীয় বাষ্পখিনি ইয়াত ঘনীভূত হৈ যাব, ঘনীভূত হৈ পানীত পৰিণত হ'ব আৰু সেই পানী আমি আৰু এটা পাত্ৰত সংগ্ৰহ কৰিব পাৰিম আৰু সেই পাত্ৰত সংগ্ৰহ কৰা পানীটো একেবাৰে পিয়ৰ ডিষ্টিল ৱাটাৰ। আপোনালোকে ঘৰত ব্যৱহাৰ কৰা বেটাৰীত এইটো ব্যৱহাৰ কৰিব পাৰে বা ছোৱালী মানুহৰ প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ হয় ডিষ্টিল ৱাটাৰ, সিহঁতে বিভিন্ন কাৰণত ব্যৱহাৰ কৰে। এইটো ঘৰুৱাভাৱে নিজে প্ৰস্তুত। এইটো আমি খাব পাৰি ন? না, ডিষ্টিল ৱাটাৰ খোৱাৰ কাৰণে যোগ্য নহয়। আচ্ছা আচ্ছা।